অমৃত সৰোবৰ পুখুৰীৰ খনন কাৰ্য সম্পন্ন হৈছে। পঞ্চদশ বিত্তীয় আয়োগে গ্ৰামোন্নয়ন আঁচনিসমূহ বাস্তৱায়িত কৰি তোলাত বিশেষ ভূমিকা পালন কৰিছে। এই আয়োগৰ অধীনত মাহমৰা উন্নয়ন খণ্ডই অংগনবাড়ী কেন্দ্ৰসমূহ পুনৰ মেৰামতি কৰি উন্নীতকৰণ কৰাৰ লগতে 10,000টা পৰিয়ালক অনাময় ঐতিহাসিক দিন 26 জানুৱাৰী সমগ্ৰ দেশতেই আজি গণৰাজ্য দিৱস উদযাপিত হৈছে। আৰু আমি অসমৰো আজি বিভিন্ন জিলাৰ লগতে নতুনকৈ গঠন হোৱা সমজিলাসমূহতো প্ৰথমবাৰৰ বাবে গণৰাজ্য দিৱস উদযাপিত কৰিছে। তাৰ বাবে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি মাহমৰা সমজিলাৰ তৰফৰ পৰা আমি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু তেখেতৰ মহান প্ৰচেষ্টাত আমাৰ মাহমৰা সমষ্টিয়ে সমজিলা স্বীকৃতি পালে আৰু আজিৰ পৰা কাৰ্যকৰী হৈছে। এই মুহূৰ্তত দেশৰ স্বাধীনতা সংগ্ৰামত প্ৰাণ আহুতি দিয়া অহিংসা আন্দোলনৰ আমাৰ জাতিৰ পিতা মহাত্মা গান্ধীক আমি শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ। অসমৰো ইয়াৰ জৰিয়তে আমাৰ যিসকল কুশল কোঁৱৰ মণিৰাম দেৱানকে প্ৰমুখ কৰি যিসকলে প্ৰাণ আহুতি দিলে তেখেতসকলকো আমি স্মৰণ কৰিছোঁ। অমৃত সৰোবৰ পুখুৰীৰ খনন কাৰ্য সম্পন্ন হৈছে। পঞ্চদশ বিত্তীয় আয়োগে গ্ৰামোন্নয়ন আঁচনিসমূহ বাস্তৱায়িত কৰি তোলাত বিশেষ ভূমিকা পালন কৰিছে। এই আয়োগৰ অধীনত মাহমৰা উন্নয়ন খণ্ডই অংগনবাড়ী কেন্দ্ৰসমূহ পুনৰ মেৰামতি কৰি উন্নীতকৰণ কৰাৰ লগতে 10,000টা পৰিয়ালক অনাময় ঐতিহাসিক দিন 26 জানুৱাৰী সমগ্ৰ দেশতেই আজি গণৰাজ্য দিৱস উদযাপিত হৈছে। আৰু আমি অসমৰো আজি বিভিন্ন জিলাৰ লগতে নতুনকৈ গঠন হোৱা সমজিলাসমূহতো প্ৰথমবাৰৰ বাবে গণৰাজ্য দিৱস উদযাপিত কৰিছে। তাৰ বাবে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি মাহমৰা সমজিলাৰ তৰফৰ পৰা আমি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু তেখেতৰ মহান প্ৰচেষ্টাত আমাৰ মাহমৰা সমষ্টিয়ে সমজিলা স্বীকৃতি পালে আৰু আজিৰ পৰা কাৰ্যকৰী হৈছে। এই মুহূৰ্তত দেশৰ স্বাধীনতা সংগ্ৰামত প্ৰাণ আহুতি দিয়া অহিংসা আন্দোলনৰ আমাৰ জাতিৰ পিতা মহাত্মা গান্ধীক আমি শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ। অসমৰো ইয়াৰ জৰিয়তে আমাৰ যিসকল কুশল কোঁৱৰ মণিৰাম দেৱানকে
লোকে প্ৰমুখ কৰি যিসকলে প্ৰাণ আহুতি দিলে তেখেতসকলকো আমি স্মৰণ কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।